নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান প্ৰাগ বিশেষলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ প্ৰসংগই হৈছে ব্লাষ্ট বিস্ফোৰণ আলফা স্বাধীনে যোৱাকালি মহানগৰীৰ মাজত যি বিস্ফোৰণ ঘটালে আৰু তাৰ পিছতেই সমগ্ৰ ৰাজ্য জুৰি বা দেশ জুৰি যেনে এটা জুকাৰণিৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এতিয়া সেই প্ৰতিক্ৰিয়া জুকাৰণিৰ পিছত হাজাৰটা প্ৰশ্ন আৰু হাজাৰটা ইয়াত সম্ভাৱনা দুৰ্ভাৱনাৰ সৃষ্টি হৈছে প্ৰকৃততে এই বিস্ফোৰণৰ আৰত যদিও আলফা স্বাধীন জড়িত হৈ আছে কিন্তু ইয়াৰ উদ্দেশ্য কি কেনে ধৰণৰ এটা উদ্দেশ্য লৈ এটা শান্ত সমাজক অশান্ত কৰাৰ আৰু এটা অশুভ পৰম্পৰা আগবাঢ়ি গৈছে আৰু এই যিটো ব্লাষ্টৰ পৰম্পৰা বিস্ফোৰণৰ পৰম্পৰা সেয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলত নতুন নহয় আৰু তেনে ধৰণৰ এটা পৰম্পৰা আমি দেখিবলৈ পালো যোৱাকালি এতিয়া প্ৰশ্ন উঠিছে যে আলফা স্বাধীনৰ উদ্দেশ্যৰ সমান্তৰালভাৱে তেওঁলোকে কোনসমূহক লক্ষ্য কৰি বা কাৰ প্ৰতি এটা মেছেজ পঠাব বিচাৰিছে যে আলফা স্বাধীনৰ অস্তিত্ব এতিয়াও জীয়াই আছে সমান্তৰালভাৱে প্ৰশ্ন উঠিছে যে বিজেপি চৰকাৰখনৰ নেতৃত্বত যি এটা বৰ্তমান তেওঁলোকৰ গৃহ বিভাগ আছে সেই গৃহ বিভাগটোৰ যি চোৰাংচোৱা সংস্থা আছে সেই চোৰাংচোৱা সংস্থাটোৱে কিবা ইয়াত তেওঁলোকে তথ্য লাভ কৰাত বিফল হ'ল নেকি বা এনে ধৰণৰ কুটাঘাত ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোক বিফল হৈছে নেকি কাৰণ সমালোচনা সকলোতে আহে যেতিয়াই বিফলতা আহে আৰু যেতিয়াই এটা শান্তিপূৰ্ণ সামাজিক সময়ত বা সামাজিকতাৰ পৰিবেশৰ মাজত যেতিয়া বিস্ফোৰণ হয় অশান্তি হয় তেতিয়াই বাৰে প্ৰতি প্ৰশ্ন যায় ৰজাঘৰীয়াৰ কাষলৈ যে তেওঁলোকে কিমানখিনি সৰ্বসাধাৰণক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সফল হৈছে আৰু সেইবাবেই আজি অহা এঘণ্টাত আমি আলোচনা কৰিম যে কেনেকৈ ধৰণৰ ভূমিকা ৰাজ্য চৰকাৰে ল'ব লাগিছিল বা তেওঁলোকে লৈছেনে নাই যদি লোৱা নাই কিয় লোৱা নাই আৰু কাৰ ইয়াত গাফিলতি আছে আৰু আলফা স্বাধীনৰ এই বিস্ফোৰণৰ উদ্দেশ্যৰ আঁৰত কি আছে কিন্তু প্ৰথমতেই আলোচনা আৰম্ভ কৰাৰ পূৰ্বে এগৰাকী বিশেষ মহিলাৰ কথা ক'ব বিচাৰিছোঁ এইগৰাকী মহিলা ইতিমধ্যে আপোনালোক সকলোৱে আজি বাতৰিৰ প্ৰেক্ষাপটত চিনাকি হৈ পৰিছে জাহ্নৱী শইকীয়া একালত তেওঁ অভিনেত্ৰী আছিল জানমণি নামৰ যি ভিচিডি আছিল সেই ভিচিডিটো অভিনয় কৰিছিলে আৰু শিৱসাগৰৰ এইগৰাকী জাহ্নৱী শইকীয়া প্ৰত্যক্ষভাৱে জড়িত আছিল সেই জুৰুড তিনিআলিৰ আলফা স্বাধীনৰ বিস্ফোৰণত আৰু আজি যেতিয়া তেওঁৰ ঘৰত তালাচী চলোৱা গৈছিলে তেতিয়া যথেষ্ট সংখ্যক বিস্ফোৰক বন্দুক গুলী বাৰুদৰ বাহিৰেও বহুখিনি আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰা গৈছিলে যিসমূহ নথিপত্ৰত আলফা স্বাধীনৰ তাত পেডত বিভিন্ন তাত চিঠি পোৱা গৈছে বিভিন্ন তথ্যপাতি পোৱা গৈছে আৰু তেওঁ নিজেও স্বীকাৰ কৰিছে যে আলফা স্বাধীনৰ তেওঁ এগৰাকী সক্ৰিয় সদস্য হয় আৰু সেইবাবেই প্ৰশ্ন উঠিছে যে জাহ্নৱী শইকীয়া প্ৰকৃততে কেনেধৰণৰ এটা মটিভ লৈ তেওঁ আলফা স্বাধীনৰ সৈতে জড়িত হৈ পৰিছিল আৰু 9 বছৰ আগতে শিৱসাগৰৰ এইগৰাকী মহিলাই 9 বছৰৰ আগতে তেওঁ শিৱসাগৰ ত্যাগ কৰি গুৱাহাটীলৈ আহিছিল আৰু তাৰ পিছৰ পৰা তেওঁ ৰহস্যজনকভাৱে আলফা স্বাধীনৰ সৈতে জড়িত হৈ পৰিছিল আৰু আজিৰ তাৰিখতো অত্যন্তই ৰহস্যময় বুলি কোৱা গৈছে এইগৰাকী মহিলাক আৰু সেইবাবেই আমি আপোনালোকক টিভি স্ক্ৰীনত দেখুৱাই আছোঁ এইগৰাকী হৈছে জাহ্নৱী শইকীয়া যাক কোৱা গৈছে যে এই সমগ্ৰ বিস্ফোৰণটোৰ মাষ্টাৰ মাইণ্ড হিচাপে কোৱা গৈছে প্ৰত্যক্ষভাৱে তেওঁ জড়িত হৈ আছিল আৰু এগৰাকী ব্যক্তিৰ নাম ইয়াত উচ্চাৰিত হৈছে আৰু তেওঁ হৈছে প্ৰাণময় ৰাজগুৰু প্ৰাণময় ৰাজগুৰু আৰু এইগৰাকী জাহ্নৱী শইকীয়াই একেলগে তেওঁলোকে পাঞ্জাবাৰীৰ এটা বিশেষ ঘৰত বহু বছৰ ধৰি বসবাস কৰিছিল আৰু সেই ঘৰটোতে আজি ৰেড চলোৱা গৈছিল পুৱতি নিশাৰ পৰা 4 বজাৰ পৰা আজি আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ সহযোগত মহানগৰ আৰক্ষীয়ে তাত সম্পূৰ্ণৰূপে তেওঁলোকে অভিযান চলাইছিল আৰু সেই অভিযানৰ সময়ত বহুখিনি বিস্ফোৰক জব্দ হোৱাৰ লগতে আপত্তিজনক নথিপত্ৰ আৰু লগতে জড়িত হৈ কিছু উদ্ধাৰ হৈছে ইয়াতে যিবোৰ গুলি আছিলে পিস্তলৰ এই কাৰ্টুজসমূহ তাত উদ্ধাৰ কৰা গৈছে গতিকে প্ৰশ্ন উঠিছে জড়িত কোন কোন হৈ আছে এই বিস্ফোৰণটোত তেওঁলোকৰ টাৰ্গেট কোন আছিলে কি উদ্দেশ্য আছিলে এই সমগ্ৰ বিষয়ত আমি কথা পাতিম কিন্তু জাহ্নৱী শইকীয়া এইগৰাকী ৰহস্যময় নাৰী আৰু এই ৰহস্যময় নাৰীগৰাকীৰ ওপৰত প্ৰস্তুত কৰা আমাৰ এক বিশেষ প্ৰতিবেদন প্ৰথমতেই দেখুৱাব বিচাৰিছোঁ জাহ্নৱী কোন এই প্ৰশ্নটোৱে জোকাৰি গৈছে মহানগৰ প্ৰশাসনক শিৱসাগৰ আৰক্ষীক মহানগৰীৰ পাঞ্জাবাৰীৰ নামঘৰ পথত জাহ্নৱী শইকীয়াৰ ঘৰত অস্ত্ৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক কুটাঘাতৰ সামগ্ৰী আদি উদ্ধাৰৰ পাছতে পোহৰলৈ আহিছে জাহ্নৱীৰ অতীত কবিতা নাট ভালপোৱা সাংস্কৃতিক কৰ্মী জাহ্নৱী শিৱসাগৰৰ প্ৰখ্যাত চিকিৎসক দম্পতীৰ কন্যা জাহ্নৱী 2010 চনত গুৱাহাটীলৈ অহা জাহ্নৱী শইকীয়াৰ সৈতে ভাতৃবৎ নিকট সম্পৰ্ক গঢ়ি উঠিছিল প্ৰাণময় ৰাজগুৰুৰ সৈতে আলোচনাপন্থী আলফাৰ অন্যতম নেতা প্ৰাণময় শিৱসাগৰত জাহ্নৱী প্ৰাণময়ৰ ঘৰৰ দূৰত্ব মাথো 3 কিলোমিটাৰ আলোচনাপন্থী আলফা নেতা প্ৰাণময়ে থাকিবলৈ জাহ্নৱীক ঠিক কৰি দিছিল পাঞ্জাবাৰীৰ এই ঘৰটো সন্দেহ কৰা হৈছে প্ৰাণময়ে জাহ্নৱীক গোপনে লিপ্ত কৰাইছিল নিষিদ্ধ সংগঠনৰ কামত সন্দেহ কৰা হৈছে আলোচনাপন্থী হৈও পৰেশপন্থীৰ বাবে কাম কৰিছিল প্ৰাণময়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰাণময় ৰাজগুৰুৰ পত্নীয়ে
যদিহে তেওঁলোকৰ ঘৰত যদি তেওঁৰ ঘৰত যদি সেই নথি পত্ৰকে আদি কৰি RDX জাতীয় বা এনেকুৱা কিবা কিবি বস্তু পাইছে গতিকে তাত নিশ্চিন্তভাৱে এটা জড়িত আছে বুলি পেলাই সন্দেহটো চবৰে হ'ব যদিহে তেনেকুৱা জড়িত আছে আইনমতে তেওঁলোকে যিটো দণ্ড পাব লাগে মোৰ তাত একো আপত্তি নাই মই নাজানো বিপ্লৱ সফল হ'ব এইটো স্বাভাৱিক প্ৰক্ৰিয়া আৰক্ষীক বেয়া পাই লাভ নাই আৰক্ষীসকলক বেয়া ব্যৱহাৰ নকৰিব গীত কবিতা নাটক ভাল পোৱা জাহ্নবী কেনেকৈ পৰিণত হ'ল নিষিদ্ধ সংগঠনৰ সদস্য প্ৰতিক্ৰিয়া শিৱসাগৰবাসীৰো ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ ৰহস্যময় এইগৰাকী জাহ্নবী শইকীয়া আৰু তেওঁক লৈ এতিয়া হাজাৰটা প্ৰশ্নৰ ইয়াত উত্থাপিত হৈছে যে শিৱসাগৰৰ পৰা এটা সাংস্কৃতিক পৰিয়ালৰ পৰা তেওঁ জন্ম লাভ কৰি যেতিয়াই ওলাই আহিছিল তেওঁ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত হৈ পৰিছিল মই কৈছোঁই যে জানমণিৰ দৰে VCDত তেওঁ অভিনয় কৰিছিল বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত তেওঁ দেখা পোৱা গৈছিলে আৰু এনেধৰণৰ সংস্কৃতিৰ সৈতে জড়িত থকা এটা ব্যক্তিসত্তা কেনেদৰে সশস্ত্ৰ বিপ্লৱৰ প্ৰতি আকৰ্ষিত হৈ পৰিল আলফা স্বাধীনত তেওঁ কেনেধৰণে যোগদান কৰিলে হাতত বন্দুক তুলি লোৱাৰ এই অভ্যাসটো কেতিয়াৰ পৰা কৰিলে এতিয়া সকলোবোৰ যেন ৰহস্যৰ ভিতৰত সোমাই পৰিছে সকলো যেন পৰিৱেশটো ধুঁৱলি কুঁৱলি এটা হৈ পৰিছে আৰু তাৰ মাজত ৰাইজে উত্তৰ বিচাৰিব বিচাৰিছে যে প্ৰকৃততে এই জাহ্নবী শইকীয়াই তেওঁ কি উদ্দেশ্যত আলফা স্বাধীনত যোগদান কৰিছিল তেওঁ কাৰ কাৰ সৈতে সান্নিধ্যত আছিলে আলফা স্বাধীনৰ কোন কোন টপ নেতাৰ সৈতে যিবোৰ টপ লেভেল আমি কওঁ যে লিডাৰ সেই জ্যেষ্ঠ বা উচ্চস্তৰীয় কোনবোৰ নেতাৰ সৈতে তেওঁ যোগাযোগত আছিল তেনেধৰণৰ বহু প্ৰশ্নই উত্থাপিত হৈছে মই আলোচনা আগবঢ়াই যাম আৰু জাহ্নবী শইকীয়াৰ লগতো আমি কিছু কথা তেওঁৰ সৈতে পাতিবলৈ চেষ্টা কৰিম বা তেওঁৰ বিষয়ে থকা বিভিন্ন তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম পৰিচয় কৰাই দিব বিচাৰিছোঁ আমাৰ যিসকল আজি আলোচক আহিছে আমি যাৰ সৈতে কথা পাতিম মোৰ একেবাৰে লগতেই আছে জয়ন্ত দাস তেওঁ মুখপাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ আৰু তেওঁকো আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ তেওঁৰ কাষতে আছে দুৰ্গা দাস বড়ো কংগ্ৰেছৰ মুখপাত্ৰ তেওঁকে আমি এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু লগতে আছে ডাক্তৰ হিতেশ বৰুৱা আপোনালোকৰ সকলোৱে এখন পৰিচিত ছবি অসমৰ এজন চিনাকি ডাক্তৰ বা চিকিৎসকেই নহয় তেওঁ সংস্কৃতিৰ ক্ষেত্ৰত জড়িত সচেতন ব্যক্তি হিচাপে সমাজত এটা সুপৰিচয় আছে আৰু গুৱাহাটীৰ এখন নামজ্বলা হাস্পতালৰ তেওঁ বৰ্তমান স্বত্বাধিকাৰী হৈ আছে তেওঁক এইকাৰণে আমি নিমন্ত্ৰণ কৰিছোঁ কাৰণ এই যিটো কালিৰ যিটো ব্লাষ্ট হৈছিলে সেই ব্লাষ্টত যেনেধৰণৰ তিনিখন হাস্পতাল আছিলে সেই তিনিওখন হাস্পতালতেই এই 11জন আহত তাত এডমিট হৈ আছে এতিয়া আৰু নেমকেয়াৰ যিখন হাস্পতাল সেই হাস্পতালখনতো দুজনকৈ ইয়াত আহত এতিয়াও এডমিট হৈ আছে ICU তেওঁলোক এডমিট হৈ আছে আৰু সেইকাৰণে তেওঁৰ পৰা জানিব বিচাৰিম যে কেনেধৰণৰ চিকিৎসা তেওঁলোকক প্ৰদান কৰা গৈছে মই আপোনালোকক লগত কথা পতাৰ আগতে আকৌ মই জাহ্নবী শইকীয়াৰ কথাটো ক'ব বিচাৰিছোঁ আৰু ৰাইজক মই আকৌ ক'ব বিচাৰিছোঁ যে জাহ্নবী শইকীয়া ছ'চিয়েল মিডিয়াত যথেষ্ট এক্টিভ আছিলে ফেচবুক হোৱাটছআপ আপোনালোক সকলোৱে ব্যৱহাৰ কৰে আৰু আমিও দেখিছিলোঁ যে জাহ্নবী শইকীয়াই সততেই ফেচবুকত তেওঁ স্বাধীন অসমৰ কথাত বা যি আলফা স্বাধীন আছে সেই আলফা স্বাধীনৰ সমৰ্থনত তেওঁ সততেই বিভিন্ন মন্তব্য কৰি আহিছিল মুকলিকৈ তেওঁ আলফা জিন্দাবাদ ধ্বনি দি আহিছিলে মুকলিকৈ তেওঁ কৈছিল যে ইয়াণ্ডাবু সন্ধি 1826ৰ সেই ইয়াণ্ডাবু সন্ধিৰ আগতে কোনো কাৰণতেই অসম ভাৰতৰ অংগ নাছিল আৰু সেই কাৰণে যিটো আলফাই দাবী জনাই আহিছে যে স্বাধীন অসম লাগে আৰু সেই দাবীটো তেওঁ কিন্তু ছ'চিয়েল মিডিয়াৰ জৰিয়তে সম্পূৰ্ণৰূপে স্পষ্টভাৱে মুকলিকৈ বাধাহীনভাৱে তেওঁ প্ৰতিষ্ঠা কৰিছিল কি এনেকুৱা ধৰণৰ কথা ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল এইগৰাকী ৰহস্যময় মহিলাই সেইখিনি আমি জানিব বিচাৰিছোঁ মোৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শৰ্মা আৰু ভাস্কৰ জ্যোতি শৰ্মা এই মুহূৰ্তত আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ কেনেধৰণে তেওঁ ছ'চিয়েল মিডিয়াত এক্টিভ আছিলে কেনেকুৱা ধৰণৰ তেওঁ এক্টিভিটিছ ছ'চিয়েল মিডিয়াত আছিল সেই কথাখিনি জানিব বিচাৰিছোঁ হয় নয়নজ্যোতি ভূঞা কালি যি বোমা বিস্ফোৰণ হ'ল আৰু তাৰ পিছতে আৰক্ষী যথেষ্ট তৎপৰতাৰে এই তদন্ত আৰম্ভ কৰিছিলে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছিলে আৰু আজি এগৰাকী ৰহস্যময়ী নাৰীৰ নাম পোহৰলৈ আহিছে জাহ্নবী আনন্দ ওৰফে তিনিটা নাম আচলতে জাহ্নবী আনন্দ ওৰফে জাহ্নবী দাস ওৰফে জাহ্নবী শইকীয়া এইগৰাকী ৰহস্যময়ী নাৰীৰ পাঞ্জাবাৰীৰ এটা বিশেষ ঘৰ আৰু সেই বিশেষ ঘৰটোত অভিযান চলাই তাতে যথেষ্ট বিস্ফোৰক সামগ্ৰী পোৱা গৈছে আৰু সেই ৰহস্যময়ী নাৰীগৰাকীৰ যদি আমি প্ৰফাইল চাওঁ ফেচবুকৰ যদি প্ৰফাইল চাওঁ সেই নাৰীগৰাকী আচলতে কেনেধৰণে আছিলে বা এই যি কাৰ্যকলাপ কৰিছিলে আগৰ পৰা যে জড়িত আছিলে বা আলফাৰ লগত যে এটা সম্পৰ্ক আছে সেই প্ৰফাইল চালে বুজি পোৱা যাব মই প্ৰফাইলটো দেখুৱাইছোঁ এয়া জাহ্নবী আনন্দ ওৰফে জাহ্নবী দাস
জাহ্নৱী শইকীয়া এইগৰাকী মহিলাৰ ঘৰ শিৱসাগৰত আৰু পাঞ্জাবাৰীৰ সেই বিশেষ ঘৰটোত অভিযান চলাইছে আৰক্ষীয়ে আৰু আৰক্ষীয়ে সেই ভাড়াঘৰটোত পোৱা গৈছে যে যথেষ্ট বিস্ফোৰক সামগ্ৰীৰ লগতে 9mm পিষ্টল এটা আৰু এইগৰাকী মহিলাৰ প্ৰফাইল যথেষ্ট ফেচবুকতো যথেষ্ট পপুলাৰ যথেষ্ট ফলোৱাৰ্ছ আছে এইগৰাকী মহিলাৰ কিন্তু আমি এই প্ৰফাইলটোত যদি চাওঁ ইয়াতে কিছুমান কবিতা আছে আমি সেই কবিতাখিনি যদি আমি গাই দিওঁ তেনেহ'লে বুজি পোৱা যাব ইয়াতে লিখা আছে তেজে তেজে আছবই অমূৰ দিশৌ নৈ তোৰ বুকুৰে আহে বৈ লিহিৰি বতাজাক তাৰ পিছত যদি আমি ভালকৈ চাওঁ ইয়াতে মই আন কেইটামান লাইন কৈ দিছোঁ নয়ন ভূঞা আইৰ কলিজাত পৰা শৌকাৰ কোবে তপত কৰে তেজৰ সোঁত তেতিয়াৰ পৰাই ধাতৱ পিষ্টলে হাঁচতিত খুহুৰিয়াই আমি আৰু তলফালে যদি যাওঁ তেনেহ'লে দেখিম সেইদিনাই বহাগ হ'ব আমাৰ স্বাধীন বহাগ এনেধৰণৰ আচলতে কবিতা এনেধৰণৰ কথা লিখিছিলে ষ্টেটাছ দিছিলে এইগৰাকী ৰহস্যময়ী মহিলাই আৰু এটা কথা ক'ব লাগিব যিহেতু আৰক্ষীয়ে চোকা দৃষ্টি ৰাখে বুলি কয় ছ'চিয়েল মিডিয়াত কিন্তু এইগৰাকী মহিলাৰ এয়া 22 মাৰ্চৰ আমি দেখুৱাইছোঁ আপডেট লগতে 22 মাৰ্চৰ পৰা বহু এনেধৰণৰ কবিতাৰে বুজাই দিছিলে যে আলফাৰ লগত এটা সুসম্পৰ্ক আছে আলফাৰ লগত যে ওতঃপ্ৰোতভাৱে জড়িত বা এখন যে এনেধৰণৰ এই আলফাৰ লগত যে জড়িত তাৰ কথাবিলাক ইয়াতে বুজাই দিয়া হৈছে বা এনেধৰণৰ কবিতাৰে আচলতে কিয় আগৰ পৰা চকু পৰা নাছিলে আৰক্ষীৰ বা আৰক্ষীয়ে কিয় চোকা দৃষ্টি ৰখা নাছিলে সেই কথাটো এটা প্ৰশ্ন উদয় হৈছে এইখিনিত কিন্তু এইখিনি চালে ক'ব পৰা যায় যে এইগৰাকী ৰহস্যময়ী মহিলা যাৰ নাম আজি আহিছে কালিৰ যিটো বিস্ফোৰণ সেই বিস্ফোৰণৰ লগতে যাৰ নাম আহিছে এইগৰাকী মহিলা আলফাৰ লগত যে জড়িত এই প্ৰফাইলটো চালে গম পোৱা যায় মই আন এটা কবিতাৰ দুখাৰী কৈ দিব বিচাৰিছোঁ এইটো এটা কবিতা এইটো 22 মাৰ্চৰ এই কবিতাটোত ইয়াতে মই দুটামান লাইন এদিন উদিত হ'ল এটি সূৰ্য উজ্জ্বল অনমনীয় তেজাল সূৰ্য একেচৰে চিঞৰি কম জয়াই অসম জয়াই অন্মতা এনেধৰণৰ ষ্টেটাছ এনেধৰণৰ আপডেট আৰু যথেষ্ট পপুলাৰ বুলি ক'ব লাগিব এই পেজটো এই ফেচবুক যিটো প্ৰফাইল জাহ্নৱী আনন্দ আৰু জাহ্নৱী আনন্দৰ এই প্ৰফাইলটো আমি দেখুৱাইছোঁ এইগৰাকী ৰহস্যময়ী নাৰীৰ আমি ইয়াতে প্ৰফাইলটোত লিখা আছে জাহ্নৱী আনন্দ আচলতে জাহ্নৱী দাস ওৰফে জাহ্নৱী শইকীয়া এইগৰাকী ৰহস্যময়ী নাৰী যে জড়িত আছে এই সমগ্ৰ ঘটনাটোত জোৰদত যিটো বিস্ফোৰণ হৈ গ'ল যিটো গ্ৰেনেড বিস্ফোৰণ আৰু তাৰ পিছতে আৰক্ষীয়ে যথেষ্ট তৎপৰতাৰে তদন্ত আৰম্ভ কৰিলে তদন্ত আৰম্ভ কৰাৰ পিছত আজি দিনৰ ভাগত সূত্ৰৰ পৰা এক খবৰ পাই অভিযান চলাই আৰক্ষীয়ে পাঞ্জাবাৰীৰ যিটো ঘৰ সেই ঘৰটোত গৈ আচলতে তবধ মানে আৰক্ষীয়ে যথেষ্ট গ্ৰেনেড বনোৱা মেচিন তাত পোৱা গৈছিলে লগতে যথেষ্ট বিস্ফোৰক সামগ্ৰী পোৱা গৈছিলে জিলেটিন আছিলে 9mm পিষ্টল আৰু বহুখিনি সজীৱ গুলি পোৱা গৈছিলে এইগৰাকী ৰহস্যময়ী নাৰীৰ যিটো ভাড়াঘৰ যিটো ঘৰ পাঞ্জাবাৰী ঘৰত পোৱা গৈছিলে আৰু কেৱল এয়াই আৰম্ভণি আছিলে বহু আগৰ পৰিকল্পনা আছিলে আচলতে আলফাৰ লগত যে সম্পূৰ্ণভাৱে জড়িত সুসম্পৰ্ক যে আছে সেই প্ৰফাইলটো চালে গম পোৱা যায় এই জাহ্নৱী আনন্দৰ ধন্যবাদ থাকিল আৰু সেয়া আমাৰ ভাস্কৰ্য স্পষ্টভাৱে দেখিলে কেনেকুৱা ছ'চিয়েল মিডিয়াত এক্টিভেট হৈ আছিল এইগৰাকী আলফা স্বাধীনৰ সদস্য এতিয়া প্ৰশ্ন আহিছে যে এটা চাইবাৰ চেল বুলি বস্তু থাকে এখন চৰকাৰৰ আজিকালি যিহেতু ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা যায় আৰু সেই ডিজিটেল ইণ্ডিয়া যেনেধৰণৰ আমাৰ এই ছ'চিয়েল মিডিয়াৰ যিটো এটা এক্টিভিটি সেই এক্টিভিটিটো ইমান তৰিত গতিত বাঢ়ি গৈছে যে তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈছে নেকি যিটো এটা চাইবাৰ ক্ৰাইমৰ চেল থাকে চৰকাৰী সংস্থাৰ গতিকে তেনেধৰণৰ প্ৰশ্ন আহিব যে যিহেতু তেওঁ আপডেটবোৰ ইমান মুকলিকৈ দি আছিলে সেই আপডেটবোৰ কোনো চৰকাৰী সেই চাইবাৰ ক্ৰাইমৰ চেলটোৰ কোনো ধৰণৰ দৃষ্টিগোচৰ হোৱা নাছিল নেকি আৰু মুকলিকৈ এনেকুৱা বিদ্ৰোহী কমেণ্ট কৰা বা এটা নিষিদ্ধ ঘোষিত সংগঠনক ছাপোৰ্ট কৰি এনেধৰণৰ কমেণ্ট কৰা এনেকুৱা এগৰাকী সদস্য গ্ৰেপ্তাৰ কৰা কোনো ধৰণৰ তৎপৰতা নাছিল নেকি আৰু যাৰ ফলশ্ৰুতিত কালি সেই ভয়াৱহ বিস্ফোৰণ ইয়াত সংঘটিত হ'ল ইয়াত চৰকাৰী পক্ষৰ কাৰো প্ৰাণ নগ'ল অৱশ্যে SSB দুজনকৈ জোৱান ইয়াত আহত হ'ল তথাপিও যিখিনি ইয়াত আহত হৈছে বা যি গুৰুতৰভাৱে আহত হৈছে তেওঁলোক কিন্তু সৰ্বসাধাৰণ আৰু তেওঁলোকৰ ভোটেৰে চৰকাৰ গঠন কৰি আহিছে সেয়া এতিয়াৰ চৰকাৰে হওক বা পূৰ্বৰ চৰকাৰে হওক আৰু সেইকাৰণে প্ৰশ্ন উত্থাপিত হৈছে যে ৰজাঘৰীয়াৰ দায়িত্ব ইয়াতে সীমাবদ্ধ নেকি নিৰ্বাচনলৈ চাইহে তেওঁলোকে ৰাজনীতি কৰে নেকি চৰকাৰ গঠন কৰে নেকি এনেধৰণৰ কথা পাতিম আৰু আছে এইগৰাকী ৰহস্যময় মহিলাৰ বহু ৰহস্যময় কথা বহু গোপন কথা কিন্তু সময় হৈছে এটা চমু বিৰতিৰ পিছত পুনৰ উভতি আহিম
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে প্ৰাক বিশেষ আমি কথা পাতিছোঁ যে বিস্ফোৰণ আৰু সেই বিস্ফোৰণে আকৌ এবাৰ কঁপাই তুলিলে গুৱাহাটী মহানগৰী কঁপাই তুলিলে অসম আৰু ভাৰতবৰ্ষ লগতে বিশ্ববাসীৰ বিভিন্ন প্ৰান্ততো ইতিমধ্যে এই খবৰ বিয়পি গৈছে যে আলফা স্বাধীনে গুৱাহাটীৰ ৰাজধানী অসমৰ ৰাজধানীত এতিয়া বিস্ফোৰণ কৰিছে অতি সহজেই মই এইবাৰ আলোচনালৈ ইয়াত যাব বিচাৰিছোঁ কাৰণ আমি ইয়াৰ ব্ৰেকৰ পূৰ্বে আমি আপোনালোকক দেখুৱাইছিলোঁ যে জাহ্নবী শইকীয়া যিগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা গৈছে আৰু তেওঁৰ বডি লেংগুৱেজটোত আজি যি দেখা পোৱা গ'ল যে কোনো ধৰণৰ তেওঁ যেন ভয় নাই এই আৰক্ষী প্ৰশাসনৰ প্ৰতি বা ৰাষ্ট্ৰযন্ত্ৰৰ প্ৰতি যিটো শব্দ ব্যৱহাৰ কৰি থাকে আলফা স্বাধীনে এই ৰাষ্ট্ৰযন্ত্ৰৰ প্ৰতি যেন তেওঁৰ কোনো ভয় নাই আৰু তেওঁ বডি লেংগুৱেজত এতিয়াও যি বিশ্বাস সেই বিশ্বাস কিন্তু সম্পূৰ্ণ পৰিষ্কাৰভাৱে দেখিবলৈ পোৱা গৈছিলে আৰু সেইকাৰণে কৈছোঁ যে এইগৰাকী আলফা স্বাধীনৰ সদস্যই কিন্তু মুকলিভাৱে বিদ্ৰোহক তেওঁ প্ৰফাইলৰ জৰিয়তে তেওঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে পূৰা মাত্ৰাই বিয়পাই তুলিছিল তো তাত কিন্তু নিয়ন্ত্ৰণ কৰিব পৰা নাছিলে যি ক্ৰাইম ব্ৰাঞ্চ আছে আমাৰ বা যিটো চাইবাৰ ক্ৰাইমৰ চেল আছে তেওঁলোকে কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিব পৰা নাছিলে গতিকে এইগৰাকী বিদ্ৰোহী নেত্ৰীৰ আৰু কিছু কথা আছে সেইখিনি পাতিম কিন্তু তাৰ পূৰ্বে মই যাব বিচাৰিছোঁ ডাক্তৰ হিতেশ বৰুৱাৰ কাষলৈ মই ৰাজনৈতিক কমেণ্টটো পিছত ল'ম কাৰণ দুজনকৈ ৰাজনৈতিক ব্যক্তি ইয়াত আছে কিন্তু আপোনাৰ ওচৰৰ পৰা এইটোৱে জানিব বিচাৰিছোঁ যে এনেধৰণৰ ঘটনা কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে বা যিয়ে দাবী নকৰক যাৰ যিটো পন্থাই নহওক কিয় কিন্তু সশস্ত্ৰ সংগ্ৰামৰ যিটো পন্থা মুকলিভাৱে বোমা বিস্ফোৰণ ঘটাই কাৰোবাক নিৰীহৰ মৃত্যু বা নিৰীহক আহত কৰা আজি আপোনাৰ হাস্পতাললৈকে দুজনকৈ গুৰুতৰভাৱে চিকিৎসাধীন হৈ আছে গতিকে কালিৰ এই ঘটনাটোক আপুনি কেনেভাৱে বিশ্লেষণ কৰিব সঁচাকৈ বৰ দুৰ্ভাগ্যজনক এই ঘটনাটো তাতকৈ বেছি দুৰ্ভাগ্যজনক লাগে যেতিয়া নিজেই প্ৰত্যক্ষভাৱে ভুক্তভোগীজনক দেখা পোৱা যায় কালি ৰাতি মই নিজেই প্ৰেজেণ্ট আছিলোঁ 10টা 10:30 11টালৈকে মই আছোঁ সেই যি নিৰীহ মানুহ এজন বা দুজন বা 7জন যিয়ে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ যিটো আৰ্তনাদ তেওঁলোকৰ যিটো জীয়াই থকাৰ যিটো তাৰণা তেওঁলোকৰ যিটো মনৰ মাজত ক্ষোভ তেওঁহে প্ৰকাশ পাইছে আৰু তেওঁহে ক'ব পাৰিছে যে মই কি ভুল কৰিছোঁ যাৰ কাৰণে মই আজি ভুক্তভোগী হৈছোঁ আজি সমগ্ৰ অসমৰ মানুহে নিশ্চয় এটা উপলব্ধি কৰিছে যিজনে ভুক্তভোগী হয় তেওঁহে গম পায় যে যেনেকৈ জুইৰ পৰা ৰোগীজনেহে গম পায় জুইৰ কিমান যন্ত্ৰণা বিস্ফোৰণত ভুক্তভোগীজনে গম পায় তাৰ কিমান যন্ত্ৰণা আৰু সেইটোৰ ওপৰত আমি চিন্তা চৰ্চা কৰিব লাগে যে কোনটো ভাল কাম কোনটো বেয়া কাম কি কৰিলে ভাল হ'ব কি কৰিলে বেয়া হ'ব মই এষাৰ কথাই ক'ব কৈছোঁ যে আজি যিটো দেখিছোঁ যে এজন শিল্পী এজন সংস্কৃতিক ভাল পোৱা মানুহ যদি সংস্কৃতিৰ প্ৰতি এই ধৰণে ভাবে আৰু সংস্কৃতিৰ প্ৰতি থকা কথাত যদি চকুপানী ওলোৱা মানুহ এজনে যদি এই ধৰণে মানুহৰ চকুপানী কাঢ়ি লৈ যাব পাৰে মানুহৰ জীৱনটো কাঢ়ি লৈ যাব পাৰে তেতিয়াহ'লে সেইজনৰ সংস্কৃতি হ'ব পাৰে গতিকে সংস্কৃতিক ভাল পোৱা মানুহে কেতিয়াও জাতিটোক বেয়া পাব নোৱাৰে সংস্কৃতিক ভাল পোৱা মানুহে কেতিয়াও জাতিটোৰ ধ্বংস হোৱাটো বিচাৰিব নোৱাৰে গতিকে এইটো বৰ দুখজনক কথা বৰ দুৰ্ভাগ্যজনক কথা এনেকুৱা পুনৰাবৃত্তি নহওক অসম সুন্দৰ হওক অসমৰ মানুহখিনিয়ে জাতিটোক ভাল পোৱা মানুহখিনিয়ে অসমক আগবাঢ়ি যোৱাত সহায় কৰক হয় অতীত গুৰুত্বপূৰ্ণভাৱে আপুনি কৈছে যে এনেকুৱা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ দাবী বহুতৰ থাকিব পাৰে বিপ্লৱৰ পন্থা আছেই যে এটা নৰম পন্থা এটা চৰম পন্থা তথাপিও এনেধৰণৰ ঘটনা কিন্তু কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে এখন সভ্য সমাজত আৰু সেয়া আলফা স্বাধীন বাৰে প্ৰতি ইয়াত সমালোচনাৰ সন্মুখীন হৈছে তৎসত্ত্বেও তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে নিৰীহৰ তেজেৰে ফাকু খেলি সশস্ত্ৰ সংগ্ৰামটো তেওঁলোকে সদায় বৰ্তাই ৰাখিব বিচাৰিছে আৰু এয়া আমি অতীততো দেখি আহিছোঁ আৰু তাৰ পৰিৱৰ্তন নহ'ল কালিও মই এতিয়া আহিছোঁ বিজেপিৰ মুখপাত্ৰ জয়ন্ত দাসৰ ওচৰলৈ যে আপোনাৰ পৰা জানিম যিহেতু চাওক এতিয়া প্ৰশ্নবোৰ এনেকৈ উত্থাপিত হয় আপোনালোক ৰজাঘৰত আছে বিজেপি নেতৃত্বত আছে এখন চৰকাৰ এতিয়া আপোনালোকে প্ৰজাক সুৰক্ষা দিয়াটোৱে প্ৰধান কৰ্তব্য আৰু সেইটো আপোনালোকৰ এটা প্ৰাথমিক কৰ্তব্য কিন্তু কালি যিটো ঘটনা হ'ল এতিয়া আপোনালোকৰ এটা ব্যাগুম গৃহ বিভাগ আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিজেই তাৰ তত্ত্বাৱধায়ক হিচাপে আছে গতিকে এই গৃহ বিভাগটোৰ বহুকেইটা চেলছ থাকে আৰু চোৰাংচোৱা কিছুমান ইনপুট লাভ কৰে কালি এনেধৰণৰ এটা ঘটনা হোৱাৰ আগমুহূৰ্তত বা তাৰ 2 দিন পূৰ্বে 3 দিন পূৰ্বে আৰক্ষীয়ে তেনেধৰণৰ ইনপুট পোৱা নাছিল নেকি আৰু যদি পোৱা নাছিল সেইটো এটা ব্যৰ্থতা যদি পাইছিল তথাপিও তেওঁলোকে যিটো আক্ৰমণ সেই আক্ৰমণটো ৰোধ কৰিব নোৱাৰিলে অৰ্থাৎ এইটো এটা ব্যৰ্থতা গতিকে এইটোৱে কি হৈ আছে যে সঁচাই আপোনালোকে মানি লৈছেনে যে আপোনালোকে এটা বিভাগ গৃহ বিভাগ সম্পূৰ্ণৰূপে কলাপছ হৈ গৈছে এতিয়া নহয় চাওক মই যুক্তিৰ খাতিৰত মই যুক্তি প্ৰদান কৰিব নিবিচাৰোঁ যোৱাকালি যিটো ঘটনা হৈছে তেনে ঘটনা আগৰ হোৱা ঘটনা ভুক্তভোগীক মই একেবাৰে ওচৰৰ পৰা পাইছোঁ আৰু সেই পৰিয়ালটোলৈ যেনেকুৱা অমানিশা নামি আহিছে কেইবাটাও পৰিয়ালক মই ঘৰৰ ওচৰৰ পৰা তেওঁলোকক পাইছোঁ সেইকাৰণে সেই ভুক্তভোগীসকলৰ কি অৱস্থা হৈছে সেইটো উপলব্ধি কৰিব পাৰোঁ আৰু এইটো কেতিয়াও মানে
অতি গৰিহণাৰ যোগ্য আৰু কোনো নিৰীহ মানুহৰ তেজৰ ফাকুৰে খেলি কেতিয়াও কোনো সিদ্ধান্ত কোনো আহিব নোৱাৰে আৰু এইটো মানে গৰিহণাৰ যোগ্য সেইকাৰণে যেনেকৈ নহওক নিৰীহ মানুহৰ মাজত টানি আনি এইটো আৰু কেনেধৰণৰ এটা হেৰি হ'ব পাৰে সেইকাৰণে আৰু 2 নম্বৰ কথা আপুনি যিটো কৈছে চৰকাৰ বুলি কোৱাৰ লগে লগে যেতিয়া এনেকুৱা ধৰণৰ ঘটনা আহিব নিশ্চিতভাৱে চৰকাৰৰ দায়িত্ব থাকিব আৰু চৰকাৰৰ দায়িত্বৰ পৰা মূৰ পুলকা মাৰিলে নহ'ব আৰু সেইকাৰণে এই আপোনালোকে দেখিছে যে নিশাটো পাৰ নহওঁতেই পুৱতি নিশাতেই আমাৰ সেই পুলিচে যি পুলিচৰকে আপুনি মাত্ৰ কৈ আছে যে তেওঁলোকে গফিলিটি নহয়নে বাৰু তেওঁলোকৰ দুৰ্বলতা নহয়নে সেই পুলিচে গৈ তাৰ পৰা সেই মানুহখিনি আটক কৰিলে আটক কৰাৰ পিছত আজি আপোনালোকে এই বাতৰিৰ জৰিয়তে গোটেই সমগ্ৰ অসম ৰাইজে প্ৰত্যক্ষ কৰিছে কিন্তু ঘটনাটো হ'বলৈ কিয় পায় বাৰে কথাটো আজি তো কংগ্ৰেছৰ দিনতো সেইটোৱে আছিলে আজি আপোনালোকে পৰিৱৰ্তনৰ কথা বিজেপিৰ দিনতো যদি এনেকুৱা হৈ যায় ঘটনা আচলতে এনেধৰণৰ ঘটনা কোনো চৰকাৰে হোৱাটো নিবিচাৰে আৰু কোনো চৰকাৰে হোৱাটো নিবিচাৰে আৰু আপুনি যদি চাব যায় মই সেইকাৰণে কৈছোঁ যুক্তিৰ খাতিৰত যুক্তি দিব এনেকুৱা ধৰণৰ বিষয় কিছুমানত বিৰাট বেয়া লাগে যে এটা মানে গ্ৰেনেড বিস্ফোৰণ এটা হৈছে 12জনকৈ মানুহ মানে তেখেতৰ দুৰ্ঘটনাত পতিত হৈছে তেওঁলোকে প্ৰাণক লৈ এতিয়া যুদ্ধ কৰি আছে আৰু সেই টাইমত মই চৰকাৰৰো ওকালতি কৰিব যাম কিন্তু এটা কথা যে যিসকল দোষী সেই দোষীসকলক কাৰায়ত্ব কৰাৰ কাৰণে যি তৎপৰতাৰে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আজি সেইবাবে যিটো আজি ৰাতিপুৱাই তেখেতসকলে কাৰায়ত্ব কৰিব পাৰিছে তেনে ক্ষেত্ৰত সেইটো এটা সফলতা এইটো এটা কথা মই কৈ লওঁ যে এইটো এটা সামাজিক এইটো এটা ব্যাধি আজি যদি কিবা এটা কোনো সংগঠনৰ কিবা দাবী থাকে নিশ্চিতভাৱে সেই দাবীটোৰ ক্ষেত্ৰত চৰকাৰৰ লগতে কাৰ চৰকাৰ বাদ দিয়ক না মানে বিজেপিয়ে হওক বা কংগ্ৰেছে হওক কিন্তু এটা আছে মই কোনটো ক'ব গৈছোঁ এতিয়া নহয় সেইকাৰণে কথাটো হ'ল যে আপোনাৰ এই যিটো চৰকাৰ এখন থাকি চৰকাৰৰ লগত অকল এটা সংগঠনে নাই নহয় আপোনাৰ সংগঠন আছে প্ৰত্যেকটো সংগঠনৰ নিজা ঠিকে আছে মই বুজি পালোঁ গতিকে কথাটো এইটো আহিছে মই সেইকাৰণে কৈছোঁ যে কিমান সফল হৈছে শান্তি প্ৰক্ৰিয়া আৰু যিজন আমি প্ৰাণময় ৰাজগুৰু বুলি দেখুৱাই আছোঁ বাতৰিত তেওঁ কিন্তু আলোচনাপন্থী আলফাৰে এজন সদস্য তেওঁৰ সৈতে এইগৰাকী ৰহস্যময় যুৱতীৰ সম্পৰ্ক বা এনেধৰণৰ কেনেকৈ তেওঁ এই গোটেই ঘটনাটোত কেনেকৈ ইনভলভ হ'ল তাৰ ওপৰত কিন্তু এতিয়া আপোনালোকৰ আৰক্ষীৰ ফালৰ পৰা তদন্ত আহিছে আৰু ৰাইজৰ ফালৰ পৰা বহু প্ৰশ্ন আহিছে মই দুৰ্গা দাস বৰুৱা একদম চমুকৈ আপোনাৰ পৰা জানিম যে কমেণ্টটো এটা বিৰতি ল'ব লাগিব বিৰতিৰ পূৰ্বে মই কথাটো জানি ল'ম যে আপুনি এই কথাটো কিমান ইয়াতে এটা মন্তব্য কৰক কাৰণ সমবেদনা জনাই আৰু গোটেইখিনি ধৰক আমি এটা যিটো আমাৰ স্বাভাৱিক প্ৰক্ৰিয়া বা যিটো আনুষ্ঠানিকতা সেইটো কৰিলে নহ'ব এই চৰকাৰখনৰ দায়িত্ব কিমানখিনি তেওঁলোকে পালন কৰিলে কেনেকৈ তেওঁলোকে এইটো কৈছে যে আজি অপাৰেশ্যন চলাইছে তেওঁলোক সফল হৈছে কিন্তু বোমাটো ফুটাৰ আগতে তেওঁলোক ক'ত আছিলে গোটেই কথাটো হৈছে মই প্ৰথমতে দুখ প্ৰকাশ কৰিছোঁ সমবেদনা জ্ঞাপন কৰিছোঁ যিগৰাকী ঢুকাইছে তেওঁৰ পৰিয়ালক আৰু আশু আৰোগ্য কামনা কৰিছোঁ যিসকলে তেওঁ চিকিৎসাধীন হৈ আছে চিৰিয়াছ ভেৰি চিৰিয়াছ আটাইবিলাকলৈ মই প্ৰাৰ্থনা জনাইছোঁ কিন্তু তাৰ লগে লগে এটা কথা ক'ব বিচাৰিছোঁ গ্ৰেনেড বিস্ফোৰণটো হ'ল গ্ৰেনেড বিস্ফোৰণ হোৱাৰ এক পৰিস্থিতি কাৰণে মোকাবিলা কৰিবৰ কাৰণে অসম পুলিচ বাহিনী যি আছে সেই পুলিচ বাহিনী কোনোমতে সষ্টম নাছিল সেইটো প্ৰমাণ হৈছে যোৱাকালি নহয় বাৰে বাৰে প্ৰমাণ হৈছে অসম পুলিচ যে সষ্টম নহয় তেওঁলোকৰ ইনফৰমেশ্যন আছিল তেওঁলোকে ইনফৰমেশ্যনত কৈছে ISISৰ কথা কৈছে তেওঁলোকে হ'ব পাৰে মইতো কালি হাইলাকান্দিত আছোঁ হাইলাকান্দিত যিটো ফায়াৰিং হৈছিল সেই ফায়াৰিংটোৰ পৰিয়ালবৰ্গক লগ কৰিছোঁ মৃতকক লগ কৰিছোঁ কি চিটুৱেশ্যনত হৈছে শিলচৰ হস্পিটেল শিলচৰ মেডিকেল কলেজত গৈ আমি লগ কৰিছোঁ তাত লগ কৰি থকা অৱস্থাতেই ইয়াতে এই ঘটনাটো তেতিয়া সন্ধিয়া আমি SPৰ লগত কথা পাতি আছোঁ সেই সময়তে ইয়াত বম ব্লাষ্টটো হৈছে গতিকে আজি এই চৰকাৰখনৰ গৃহ বিভাগ কমপ্লিট ফেইল কৰিছে দুৰ্ঘটনা ঘটিছে তেওঁলোকে নিজেই ঘোষণা কৰিছে পুলিচ বাহিনীয়ে যে দুৰ্ঘটনা ঘটিব পাৰে কিন্তু তেওঁলোকে মানে দুৰ্ঘটনা ঘটাৰ পিছত তেওঁলোকে এই কথাবিলাক কৈছে কেইটামান কথা সাধাৰণ মানুহেও এতিয়া জনা হৈছে যে CCTVৰ প্ৰয়োজন আছে বা আপুনি যি চাইবাৰ সেলৰ কথা ক'লে সেই চাইবাৰ সেল পুলিচ বাহিনীয়ে ব্যৱহাৰ কৰে এতিয়া তেওঁলোকে কিমান স্মাৰ্টলি সেইবিলাক ব্যৱহাৰ কৰিছে তাতকৈ ডাঙৰ কথা আপোনালোকে জানিব
যিদিনা এটা গুৱাহাটীৰ ৰাস্তাত ডাঙৰ এক্সিডেণ্ট হয় সেইদিনা ট্ৰেফিক পইণ্টত লাইট নাই ট্ৰেফিক পুলিচ অমুক তমুক এই গোটেই আলোচনা হয় আৰু তাৰপিছত নাইকিয়া হয় আজি ট্ৰেফিক ষ্টেচনত যিমানকেইটা ট্ৰেফিক ষ্টেচন আছে ক'তো লাইট কাম নকৰে তাত এতিয়া CCTV যদি ৰাজহুৱা জেগাত থাকিলেহেঁতেন আজি তেওঁলোকৰ মুভমেণ্টতে সন্দেহ কৰি পেলাই পুলিচে কাম কৰিব পাৰিলেহেঁতেন আমি CCTVৰ কাৰণে স্পেচিয়েল যি টকা চেংচন দিছিল আজি 2-2.5 বছৰ ধৰি সেই চেংচনৰ কথা শুনি থাকিলোঁ কিন্তু CCTV ক'তো নবহিলে আপোনালোকৰ সন্মুখত থকা যিখন দলং আছে তাত CCTV কেইটামান বহাইছিলে কেমেৰা কেইটামান বহাইছিলে এই CCTV কেমেৰা কেইটা এতিয়া বিকল হ'ল নে চলি আছে নে তাক অপাৰেট কৰাৰ কাৰণে তাক যিখিনি এক্সপাৰ্ট লাগে তেওঁলোকে সেই এক্সপাৰ্ট ব্যৱহাৰ কৰিছে গোটেই কথাবিলাক তেনেকুৱা হৈছে মই শ্বৰ্টলি এটা কথা আপোনালোকক আৰম্ভণিতে কৈছোঁ NDFB আলফা এইবিলাক যে কোনোবাই সাৰেণ্ডাৰ কৰিছে কোনোবাই আলোচনা কৰিবলৈ আহিছে 2-3টা গ্ৰুপ হৈছে চৰকাৰৰ এটা কৰ্তব্য আছে দীঘলীয়া দিন তেওঁলোকে এটা গ্ৰুপে আলোচনা প্ৰক্ৰিয়াত আহিছে এতিয়া যিসকল জংগলত আছে এতিয়াও তেওঁলোক কি দেখি তেওঁলোকে সাৰেণ্ডাৰ কৰিব বা এই কাম বাদ দিব যদি আলোচনা প্ৰক্ৰিয়াৰে ৰাজ্য চৰকাৰ হোক ভাৰত চৰকাৰ হোক যিয়ে চৰকাৰত থাকে তেওঁলোকে যদি এটা সমাধান সূত্ৰ দিলেহেঁতেন আজি NDFB 12 বছৰ আগৰ পৰা তেওঁলোকে যুদ্ধবিৰতিত আছে 4-5টা গ্ৰুপ হ'ল ইতিমধ্যে আলফাৰো কেইবাটাও গোট হৈছে এতিয়া গতিকে তেওঁলোকৰ সমাধান সূত্ৰ নাই ডেফিনেটলি যিসকল ঘূৰি আহিছে তাৰ মাজত ফ্ৰাষ্ট্ৰেটেড মানুহ ওলাব গতিকে আজি যিটোগৰাকীক আমি দেখিছোঁ মানুহৰ হিচাপে আপুনি যিজনৰ কথা এটা ক'বলৈ ওলাইছে যিটো ইংগিত কৰিছে মই বুজি পালোঁ প্ৰাণময় ৰাজগুৰুৰ কথা ক'ব ওলাইছে গতিকে তেনেধৰণৰ এই যিটো প্ৰক্ৰিয়া যে এটা আলোচনাপন্থী গোট থাকিব এটা আলোচনা নকৰা গোট থাকিব তেওঁলোকৰ মাজত সমন্বয় ৰক্ষা কৰাটো বা তেওঁলোকৰ আলোচনাপন্থী গোটটোৰ সৈতে কেনেধৰণৰ আলোচনা আগবাঢ়িছে আমি দেখি আহিছোঁ যে এতিয়াও বাৰে প্ৰতি গৃহ বিভাগৰ সৈতে আলোচনা হৈ আছে কিন্তু কোনো ধৰণৰ ইয়াতে ভাল ফল এটা নাহে যাৰ বিনিময়ত আলোচনাপন্থী বহু নেতাই কিন্তু মুকলি সংবাদ মেল দি তাতো তেওঁলোকে অসন্তুষ্টি ব্যক্ত কৰিছে সি যি নহওক এটা বিৰতি আছে বিৰতিৰ সিটো পাৰত আমি কথা পাতিম যে আজি যিগৰাকী আমাৰ আৰক্ষী আয়ুক্ত আছে গুৱাহাটী মহানগৰৰ তেওঁ এখন সংবাদমেলৰ আয়োজন কৰিছিলে আৰু সেই সংবাদমেলত তেওঁ কিছুমান গুৰুত্বপূৰ্ণ কথা কৈছিলে কি কৈছিলে আৰু সেইসমূহ কথা কেনেধৰণে কোনটো পথেৰে অৱলম্বন কৰিব আৰক্ষীয়ে তাৰ ওপৰত আমি আলোচনা কৰিম এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে আমাৰ এই বিশেষ অনুষ্ঠান প্ৰাক বিশেষ আৰু আমি কথা পাতি আছোঁ যে কেনেধৰণে মুকলিভাৱে আৰক্ষীৰ নাকৰ তলতেই বোমা বিস্ফোৰণ সংঘটিত কৰিলে আলফা স্বাধীনে আৰু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে তেওঁলোকক নিয়ন্ত্ৰণৰ কাৰণে কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া আজি আমি দেখিলোঁ যে যিগৰাকী মহানগৰ আৰক্ষী আয়ুক্ত আছে তেওঁ এখন সংবাদমেলৰ সম্বোধন কৰিছিল দীপক কুমাৰে আৰু দীপক কুমাৰে কেনেধৰণৰ কোনবোৰ কথা কৈছিল সেইখিনি আমি চাম কিন্তু তাৰ পূৰ্বে মই যাব বিচাৰিছোঁ ডাক্তৰ হিতেশ বৰুৱাৰ কাষলৈ যে আপোনাৰ নিজৰ যিখন হাস্পতাল আছে নেম কেয়াৰটো আমি দেখিলোঁ যে দুজনকৈ তাত বৰ্তমান আহত ইয়াতে তেওঁলোক এডমিট হৈ আছে অমিত কৌশল আৰু ৰিয়া কৌশল তেওঁলোক এতিয়া এডমিট হৈ আছে আৰু এই দুয়োগৰাকী হৈছে বাপেক আৰু জীয়েক তেওঁলোকে হয়তো সন্ধিয়া বজাৰলৈ ওলাই আহিছিলে আৰু তাৰপিছতে তেওঁলোকে এই বিস্ফোৰণত আক্ৰান্ত হ'ল কালি কেনেধৰণৰ পৰিৱেশৰ মাজত তেওঁলোক আপোনাৰ হস্পিটেললৈ আহিছিলে এতিয়া পৰিস্থিতি কেনেকুৱা আৰু তেওঁলোকক আৰু কেনেধৰণৰ চিকিৎসা প্ৰদান কৰি থকা গৈছে প্ৰথমতে তেওঁলোকে GMC-লৈ গৈছিলে তাৰপিছত মোলৈকে ফোন আহিলে মই লগে লগে আমাৰ হস্পিটেললৈকে মাতি দিলোঁ আৰু ঠিক তেনেকৈ তেওঁলোকে অহাৰ লগে লগে আমি দেখিবলৈ পালোঁ অমিত কনচাল যিজন তেখেত প্ৰায় 40 years old তেওঁৰ বাওঁ চকুটোৰ আঘাতপ্ৰাপ্ত হৈছে কিছুদিন পিছতহে গম পাম যে তেওঁ সেইটোৰ পৰা সম্পূৰ্ণৰূপে বিকল হ'ব নে ভালে থাকিব আমি লাহে লাহে গম পাম তাতকৈ ডাঙৰ কথা হৈছে তেওঁৰ ইণ্টেষ্টিনেল ইঞ্জুৰি হৈছে আৰু সেইটো আমাৰ গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰা হৈছে সেইটো কালি পৰহি পৰা পৰিষ্কাৰ হৈ উঠিব তেওঁ কি ধৰণে আমি লাইন অফ ট্ৰিটমেণ্টটো কৰিম আৰু সৰু ছোৱালীজনী তাই 15 years ৰিয়া কনচাল্ট তেওঁ এতিয়া কিছু সুস্থ হৈ উঠিছে আৰু তেওঁক ICUৰ পৰা আমি ৰুমলৈকে আনিছোঁ আৰু কালি পৰহিৰ ভিতৰত তেওঁক হয়তো আমি ডিচাৰ্জ দিব পাৰিম কিন্তু তেওঁৰ কিছুদিন পিছত এটা অপাৰেশ্যন কৰিব লাগিব গাত এটা যিখন ভৰি লেফ্ট ঠাইত মানে এটা ইঞ্জুৰি হৈছে সেইটোৰ এটা অপাৰেশ্যন কৰিব লাগিব যিয়ে নহওক বাৰু কালি যিটো পৰিৱেশত আহিছে
মই সেই প্ৰশ্নৰ উত্তৰতে কৈছোঁ যে সেই প্ৰশ্নই এনেকুৱা আনিছে যে আমি কি কৰিছোঁ আজি মই কোনো নিউট্ৰেলভাৱে মই এইটো কথাকে ক'ব বিচাৰিছোঁ যে চৰকাৰী হওক বা বেচৰকাৰী হওক সেইটো বৰ ডাঙৰ কথা নহয় কিন্তু আমি কি কৰিলোঁ কি এইজনে সিজনৰ আমি বোকা ছটিয়াই থকাৰো সময় নাই আজিৰ দিনটোত আমি ভাবিব লাগে যে আমি কি কৰা উচিত মোৰ এইখিনিৰ প্ৰাসংগিকতা লৈ মই এটা কথা মনত পৰিছে কাইলৈ মোৰ চকু পানী ওলাইছিলে দিনত ৰাতিপুৱা যে মেঘাশ্ৰী যি ফাৰ্ষ্ট পজিশ্যন পাইছে এইবাৰ মেট্ৰিকত মেঘাশ্ৰীয়ে এটা কথা কৈছিলে যে বন্ধ বা সন্ত্ৰাসবাদ এইবিলাকে আমাৰ একো উন্নতি অনা নাই সেই 15 বা 16 বছৰীয়া ছোৱালীজনীয়ে কৈছে আমি শিকিব লগা হৈছে আজি নতুন প্ৰজন্মই কি বিচাৰিছে তাক আমি কি দিছোঁ তাৰ প্ৰতিদিনত আমি কি দিছোঁ সেইটো আজি আমি শিকিব লাগিব বুজিব লাগিব আজি চাওক আমি অসম ক'ত আছোঁ আৰু ভাৰতবৰ্ষৰ কিছুমান ৰাজ্য ক'ত আছে কিছুমানৰ বহুত প্ৰায় 40 বছৰ আগুৱাই গ'ল আমি পিছুৱাই থাকিলোঁ সেই কথা চিন্তা কৰিবৰ সময় হ'ল আমি কি কৰিলে ভাল হ'ব মই ক'ব গৈছোঁ সন্ত্ৰাসবাদীয়ে হওক ৰাজনৈতিকে হওক বা অৰাজনৈতিকে হওক বা সাংস্কৃতিকে হওক প্ৰত্যেকজন অসমীয়াই যদি জাতিটোক ভাল পাওঁ তেতিয়া জাতিটোৰ উন্নতিৰ কাৰণে আগবাঢ়ি আহিব লাগে কি কৰিলে জাতিটোৰ উন্নতি হ'ব সেই কথা চিন্তা চৰ্চা কৰিব লাগে আৰু সেইটো যদি আমি নকৰোঁ তেতিয়া ভূপেন হাজৰিকাই কোৱাৰ দৰে আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই কোৱাৰ দৰে আমি ৰহাতলৈ যাবৰ আৰু বেছি সময় নালাগে হয় এইবোৰ চিন্তা কৰিবলগীয়া সময় আৰু যাতে সময় থাকোঁতেই এনেধৰণৰ কিছুমান কথা চিন্তা কৰা যায় আৰু এই ধৰণৰ কথা কিছুমানে নিশ্চয়কৈ নতুনকৈ বা নতুন প্ৰজন্মটোৱে এক নতুন এটা ভৱিষ্যতৰ দিশে গতি কৰা নতুন প্ৰজন্মটোৱে কিছু শুদ্ধ কথা তেওঁলোকে পাব সি যি নহওক মই কৈছোঁ যে এতিয়া আমি চাব বিচাৰিছোঁ দীপক কুমাৰ তেওঁ বৰ্তমান আমাৰ চিপি হৈ আছে আৰক্ষী আয়ুক্ত তেওঁ আজি সংবাদমেলৰ সম্বোধন কৰিছিল আৰু কেনেধৰণৰ কোনবোৰ কথা তেওঁ মূল কথাখিনি আমি আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছোঁ কি কথা ক'লে আজি চিপি জগৰা যি ঘটনা হৈছিলে গ্ৰেনেড যে পেলোৱা হৈছিলে আৰু এক্সপ্ল'জন হৈছিলে তাৰ অলপ পিছত আমাৰ যিমান যি ইণ্টেলিজেঞ্চ নেটৱৰ্ক আছে যি আমাৰ ছিষ্টেম আছে সেইটো আমি গোটেই এক্টিভেট কৰিলোঁ আৰু এক্টিভেট কৰাৰ পিছত 2-3 ঘণ্টা পিছতে আমি বস্তুটো গম পালোঁ বহুত বস্তু গম পালোঁ কি কেনেকুৱা হৈছে ক'ত পৰা হৈছে আৰু তেনেকুৱা আমি আমাক খবৰ লাগিলে কি এনেকুৱা একটা জেগা আছে য'ত 3-4টা মানুহ থাকি আছে আৰু তাতে সেইটো গোটেই ডিজাইন হৈছে আৰু তাতে পৰা সেইটো বস্তুটো হৈছে সেইটো হিচাপত আমি গোটেই প্লান কৰাৰ পিছত আমি সেইটো ৰেড কৰিলোঁ আৰু ৰেড কৰাৰ পিছত আমি তাত পৰা প্ৰণময় ৰাজগুৰু যি 86ত আলফা যোগদান দিছিলে আৰু বহুত সিনিয়ৰ কাডাৰ আছে আলফাৰ আৰু ইয়াত গুৱাহাটীত সি গোটেই যিমান আলফাৰ যি হায়াৰ আইৰাপছ পৰা যি অৰ্ডাৰ পায় আৰু ইয়াত গোটেই কাৰ্য সি চাই আলফাৰ না কেৱল গুৱাহাটীয়ে নাচায় বলকি ওচৰা ওচৰি যি ডিষ্ট্ৰিক্ট আছে তাতো আলফাৰ কামবিলাক চাবৰ কাৰণে ইয়াৰ দায়িত্ব আছিলে একটা আপুনি কৈব পাৰে কি গুৱাহাটীত একটা স্লিপাৰ সেল নিচিনা আলফাৰ ইয়াত বহিছিলে আৰু ইয়াত পৰা যোগাযোগ কৰি ওপৰত আলফাৰ পৰা যোগাযোগ কৰি বিভিন্ন ঘটনা আঞ্জাম দিবাৰ প্ৰগ্ৰাম বনাই থাকে এইটো ইয়াৰ জিম্মেৱাৰী এইটো ইয়াতে আমি একটা আৰু তাৰ লগত একটা জাহ্নৱী শইকীয়া নামৰ একটা মহিলাকে পালোঁ যি লগত থাকে আৰু তেখেতৰো সেইটো কামত সহযোগ দিয়ে যেনেকুৱা লৈ যোৱা ল'ৰাকে যি কাম কৰিব তাক জগত লৈ যাবৰ কাৰণে এনেকুৱা গোটেই বস্তু কৰি আমি যেতিয়া এইটো ঘৰত ৰেড কৰিলোঁ পঞ্জাবাৰীত যি আপোনালোকে গম পাইছে বাঘৰবাৰী যে আছে নামঘৰ পথত তাত ৰেড কৰাৰ পিছত আমি সেইটো মানুহকে পালোঁ বিভিন্ন নথিপত্ৰ তাত পাইছোঁ 9mm পিষ্টল তাৰ লগত পাইছোঁ 25 ৰাউণ্ড আছে 9mm সেইটো দেখায় কি আলফাৰ সেইটো সিনিয়ৰ কাডাৰ আছে সিনিয়ৰ কাডাৰে লগত 9mm পিষ্টল নিচিনা সৰু হাতিয়াৰ তাৰ সেলফ ডিফেন্স কাৰণে থাকে লগতে আমি করিবন 20 কেজি একটা গান পাউডার নিচিনা বস্তু পাইছোঁ তথা আৰু এনেকুৱা বস্তু পাইছোঁ য'ত কি কিবা বনাবৰ বম সম বনাবৰ বস্তুবিলাক আমি পাইছোঁ যি ইয়াত ৰাখা আছে আপোনালোকে চাব পাৰে সেইটো বস্তু আমি পাইছোঁ আৰু গোটেই আমি গম পাইছোঁ কি কেনেকুৱা বস্তুটো আহিলে কোনটো ল'ৰা কেনেকুৱা সেইটো গ্ৰেনেড প্লানিং কৰা হ'ল কেনেকুৱা সেইটো কাম কৰা হ'ল এতিয়া গোটেই গম পাইছোঁ আৰু লগতে আমি এতিয়া আৰু 2-3টা আমাক মানুহ ধৰিবলগীয়া আছে সেইটো ঘৰত পৰা এইটো আমি খবৰ পালোঁ ৰেকি কৰিলোঁ ৰাতি আৰু হয় কি আমি দেখলো যে মূল যিখিনি সাৰাংশ সেই সাৰাংশখিনি তেওঁ ক'লে এতিয়া প্ৰশ্ন এইবোৰ উত্থাপিত হ'ব যে পাঞ্জাৱত তেওঁলোকে ৰেড চলালে আৰু ৰেডটো চলাইছে যে আফটাৰ দ্য ইনচিডেণ্ট
গোটেই ঘটনাটো ঘটাৰ পিছত তেওঁলোকে ৰেড চলাইছে এতিয়া প্ৰশ্ন উঠিছে যে কেৱল পাঞ্জাবাৰী নেকি গুৱাহাটীৰ এনেকুৱা বহু স্পৰ্শকাতৰ এৰিয়াজ আছে য'ত হয়তো আলফাই এতিয়াও এনেধৰণৰ বাসগৃহত থাকে তেওঁলোকে নিজৰ যি এক্টিভিটিজ সেই এক্টিভিটিজবোৰ তেওঁলোকে ইয়াত কৰি আছে বিভিন্ন ব্লুপ্ৰিণ্ট তেওঁলোকে ৰচনা কৰি আছে এতিয়া তেওঁলোকে ঘটনাটো হোৱাৰ পিছত পাঞ্জাবাৰীত তেওঁলোকে ৰেড চলাই বহুখিনি ইয়াতে তেওঁলোকে সামগ্ৰী উদ্ধাৰ কৰিছে এইটো ৱেল এণ্ড গুড কিন্তু কথাটো হৈছে যে বিফৰ ইনচিডেণ্ট তেওঁলোকে এনেধৰণৰ এক্টিভিটিজবোৰ এনেকুৱা ধৰণৰ ৰেড কিয় নচলায় যাতে ঘটনা হোৱাৰ পূৰ্বে কৰায়ত্ব কৰিব পৰা যায় দুষ্কৃতিকাৰীক প্ৰশ্ন বহুত আছে ইয়াৰ পৰা আমি উত্তৰ উলিয়াব লাগিব আমি আলোচনা কৰিব লাগিব কিন্তু অনুষ্ঠানত আকৌ এটা চমু বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত পুনৰ উভতি আহিম আপোনালোকে চাই থাকক প্ৰাগ বিশেষ বিৰতিৰ পিছত স্বাগতম জনাইছোঁ দুৰ্গাদাস বড়ো পোনপটীয়াভাৱে আপোনাৰ ওচৰলৈ গৈছোঁ যে যিহেতু আমি দেখিলোঁ যে আৰক্ষী আয়ুক্তগৰাকী কেনেধৰণে ইয়াত মন্তব্য কৰিলে এতিয়া প্ৰশ্ন এইটো আহিছে যিটো প্ৰশ্ন আমি বিৰতিৰ পূৰ্বে এৰি থৈ গৈছিলোঁ যে সদায় ঘটনাটো ঘটাৰ পিছত কিয় এনেধৰণৰ অপাৰেশ্যনছবোৰ কৰা যায় তেওঁলোকৰ ইনপুটছ কিয় নাথাকে আজি কৈছে যে সশস্ত্ৰ সংগ্ৰামৰ বা যিবোৰ সন্ত্ৰাসবাদী সংগঠন আছে তেওঁলোকৰ স্লিপাৰ চেলৰ কথা বৰ সুন্দৰভাৱে দীপক কুমাৰে উল্লেখ কৰিছে এতিয়া প্ৰশ্নটো এইটো আহিছে যে স্লিপাৰ চেল উগ্ৰপন্থী সংগঠনৰ থাকে কিন্তু আমাৰতো বা চৰকাৰখনৰ বা আৰক্ষী বিভাগৰো এটা তেওঁলোকৰ চোৰাংচোৱা বিভাগ থাকে তেতিয়াহ'লে যদি স্লিপাৰ চেল যদি এক্টিভেট হৈ তেওঁলোকে যদি কাম কৰিব পাৰে আমাৰ চৰকাৰী বিভাগটোৰ যিখিনি চোৰাংচোৱা থাকে তেওঁলোকে কিয় সেইখিনি কাম উদ্ধত কৰি পেলাই সেই স্লিপাৰ চেলৰ সদস্য বা উগ্ৰপন্থী এনেধৰণৰ কোটাঘাট ৰক্ষা কৰিব নোৱাৰে সদায় অপাৰেশ্যনটো কিয় এটা ঘটনা হোৱাৰ পিছত হয় আপুনি যিটো কথা কৈছে সেইটো কোৱাৰ আগতে মই প্ৰথমবাৰ যেতিয়া কৈছিলোঁ মই এজনৰ মৃত্যু হোৱা বুলি কৈছিলোঁ একচুৱেলি শিলচৰত হাইলাকান্দিত যিজনক গুলিয়াই হত্যা কৰিছে পুলিচে সেইটো যেহেতু মই যোৱাকালি গৈছোঁ ইয়াৰ লগত হৈছে যোৱাকালি ইয়াতে গুৱাহাটীত মৃত্যু হোৱা নাই চিৰিয়াছে হৈছে মই সেইটো ক্ষমা খুজিছোঁ এতিয়া হৈছে আপুনি যিটো কথা কৈছে মই তাৰ আগতে কৈছোঁ গুৱাহাটীখন আজিৰ পৰা 4.5 বছৰ আগতে অসমৰ বাকীবিলাকত কাম নকৰিলেও গুৱাহাটীখন স্মাৰ্ট চিটি বুলি ডিক্লেয়াৰ দিয়া হৈছে এইখন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগত এইখন স্মাৰ্ট চিটি হৈছে এতিয়া এই স্মাৰ্ট চিটিখনত সুৰক্ষাৰ ক্ষেত্ৰত আমি হয়তো কোনেও দাবী কৰা নাছিলোঁ স্মাৰ্ট চিটি কৰিব লাগে তেওঁলোকে নিজাববীয়াকৈ সিদ্ধান্ত লৈছে এই স্মাৰ্ট চিটিখনত এতিয়া প্ৰয়োজন আছিল যে এটলিষ্ট CCTV বা অন্যান্য যিখিনি সা সুবিধা আছে সেইখিনি পুলিচ বিভাগৰ সহায় হোৱাকৈ যিখিনি সহায় তেওঁলোকৰ হয় আজি মই পুলিচৰ অফিচাৰক মই কোৱা দেখিছোঁ যে CCTV যথেষ্ট নাই CCTV থাকিলে আমাৰ ক্ৰিমিনেলক ধৰাটো সহজ হয় বুলি পুলিচে কৈছে তেওঁ দায় সাৰিবলৈ কোৱা নাই এইটো সঁচা কথা আচলতে গতিকে CCTV সাফিচিয়েণ্ট হ'ব লাগে আৰু 2 নম্বৰ কথা আপুনি যিটো কৈছে যে আমাৰ ইণ্ডিয়ান এটা ট্ৰেডিশ্যন হৈছে যে বৰষুণ যোৱাৰ পিছত জাপি লোৱা আজি দুৰ্ঘটনাটো ঘটি গৈছে 8-9জন মানুহ চিৰিয়াছলি ইনজিঅ'ৰ হৈছে ইনজিঅ'ৰ হোৱাৰ পিছত অলপ আগতে গৌৰৱ অনুভৱ কৰিছে পুলিচ বিষয়াগৰাকী 3 ঘণ্টাৰ ভিতৰতে আমি ক্লু পাইছোঁ আৰু 8 ঘণ্টাৰ ভিতৰত তেওঁলোকে ক্ৰিমিনেলক ধৰা বুলি কৈছে গতিকে ইমান এক্সপাৰ্ট তাৰমানে পুলিচ বিভাগে ইচ্ছা কৰিলে কৰিব পাৰে তেওঁলোকে একচুৱেলি তেওঁলোকৰ ইচ্ছা শক্তি নাই নে তেওঁলোকৰ যিবিলাক এক্সপাৰ্ট আছে তেওঁলোকক ব্যৱহাৰ কৰা নাই ক'ৰবাত কেনে এটা আছে আমি বিচাৰিছোঁ যে মানুহৰ জীৱন আৰু সম্পত্তি পুলিচ বিভাগৰ ওপৰত বহু নিৰ্ভৰ কৰে জীৱন আৰু সম্পত্তি যিসকল পুলিচ বিভাগৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু পৰন্তু বুলি কৈ পুলিচ বিভাগ আঁতৰি যাব নোৱাৰিব আপোনালোকৰ দায়বদ্ধতা আছে আৰু দায়বদ্ধতা আছে যিখন চৰকাৰ সেই সময় দায়িত্বত থাকে সেইখন চৰকাৰো দায়বদ্ধতা আছে যে পুলিচ বিভাগৰ ফল ক'ত হ'ল পুলিচ বিভাগৰ এই ফল্টসমূহ এই চৰকাৰখনে উলিয়াই পুলিচ বিভাগক আৰু এক্টিভ কৰিলে মানুহে অলপ সকাহ পাব হয় এটা বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত আমি শেষৰ অংশত উপস্থিত হ'ম আৰু শেষত আমি কথা জানিবলৈ চেষ্টা কৰিম যে এতিয়া দায়িত্ব ল'বনে নাই তেওঁলোকৰ ভুল স্বীকাৰ কৰিব নাই এইখন ৰাজ্য চৰকাৰে এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে ব্ৰেকিং নিউজ আহিছে যে এতিয়া জনতা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেওঁৰ সৈতে আছে DGP তেওঁৰ সৈতে আছে CP আৰু এই কেইগৰাকী উচ্চস্তৰীয় বিষয়াৰ উপস্থিতিত সৰ্বানন্দ সোণোৱালে যোৱাকালি হৈ যোৱা যিবোৰ ঘটনা বা কেনেধৰণৰ পৰিৱেশ কেনেকুৱা ধৰণৰ তেওঁলোকে আজি অভিযান চলালে সমগ্ৰ নিৰাপত্তামূলক ব্যৱস্থাটোৰ ওপৰত এক উচ্চস্তৰীয় বৈঠকৰ ইয়াত আয়োজন কৰিছে আৰু বৰ্তমান সেই বৈঠক চলি আছে গুৱাহাটীৰ জনতা ভৱনত
মই অনুষ্ঠান শেষ কৰিব লাগিব, কিন্তু শেষ কৰাৰ আগতে মই এটা কথা, জয়ন্ত দাস আমাৰ লগত যিহেতু আছে, তেওঁ বিজেপিৰ মুখপাত্ৰ হিচাপে কাম কৰি আছে, বিভিন্ন আমি ডিবেটত দেখিছোঁ যে বিভিন্ন কাৰণত তেওঁ নিজৰ চৰকাৰখনক প্ৰটেক্ট দি আহিছে বা নিজৰ দলটোক তেওঁ সদায় এটা সংৰক্ষিত জেগাত ৰখাৰ চেষ্টা কৰি আহিছে। আৰু সেইবাবে আপোনাৰ পৰা মই এইটো কথাই জানিব বিচাৰিম যে যিহেতু কালি ঘটনাটো হৈ গ'ল, এতিয়া আপোনালোকে দায়িত্ব ল'বনে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ভুল হৈ গ'ল ৰাজ্য চৰকাৰখনত? নাই চাওক, স্পষ্ট কথা মই প্ৰথমে কৈছোঁ, 100বাৰ কম যে এনেধৰণৰ হত্যা হিংসা দুৰ্ভাগ্যজনক আৰু ইয়াৰ গৰিহণাযোগ্য, আৰু এনেধৰণৰ কোনো ধৰণৰ কথা হ'ব নালাগে, বাছ স্পষ্ট কথা। দ্বিতীয়তে এইটোও ঠিক যে পুলিচ মানে কোনো মাৰ্কা মাৰা চৰকাৰৰ পুলিচ আজ্ঞাবাহী বৃত্ত নহয়। সেই পুলিচ একেই থাকিব, চৰকাৰ বদলিব। পুলিচক আমি ডিমৰেলাইজ কৰিলেও নহ'ব। আজি চাওক, 3 ঘণ্টাৰ ভিতৰত সেই পুলিচে ক্লু ওলাই এটা গৈ পোৱাটো তেওঁলোকক এনকাৰেজ কৰিব লাগিব। এতিয়া মই সেইকাৰণে দুটা কথা স্পষ্ট যে হত্যা হিংসা হোৱাটো আমি কোনোৱে নিবিচাৰোঁ, আমাৰ চৰকাৰে নিবিচাৰে। তাৰ বাবে যিমানখিনি ব্যৱস্থা ল'ব লাগে ব্যৱস্থা লৈছে। তাৰ মাজতে যিখিনি এনেকুৱা ধৰণৰ হ'ব তাৰ বাবেতো আমি দায়িত্ব ল'বই লাগিব, যে এইটো আৰু চৰকাৰত থাকি দায়িত্ব নল'লে নহ'ব। কিন্তু এইটোৱে একেলগে যে ঠিক পুলিচে আজি অকল এইটো বুলি নহয়, চাওকচোন কেইবাটাও এবাৰ অপহৰণৰ কাণ্ডৰ এটাক লৈ যিটো পুলিচে তৎপৰতাৰে যিখিনি তেওঁলোকে কাম কৰি দেখাইছে, নিশ্চয় আমি তেওঁলোককো শলাগিব লাগিব যে এনেকুৱা ধৰণৰ। আৰু গোটেই আমাৰ ইয়াত বহি থকা বক্তা পেনেলিষ্টেও কৈছে যে আমাৰ ইয়াতে হত্যা হিংসা অপহৰণ ধৰ্ষণ যিমান যি ক্ৰাইম আছে, সেই ক্ৰাইমৰ পৰা ৰক্ষাটো পুলিচেই কৰি আহিছে আমাৰ সমাজখনক। আৰু পুলিচ তৎপৰ হ'বও লাগিব, পুলিচ কাৰ্যক্ষম হ'ব লাগিব, আৰু পুলিচে সেই যিমানখিনি তেওঁলোকৰ নেটৱৰ্ক আছে সেই নেটৱৰ্কখিনি ষ্ট্ৰং কৰি ৰাখিব লাগিব। কাৰণ প্ৰশ্নটো হ'ল সমাজৰ মানে সুৰক্ষাৰ কথাটো, আৰু সেই সমাজত আমি সকলো থাকোঁ। আৰু সেইকাৰণে মই মোৰ দলৰ মুখপাত্ৰ হিচাপে এটা কথা কওঁ যে এনে কোনো ধৰণৰ হত্যা হিংসা আমি সমৰ্থন নকৰোঁ। সমৰ্থন কৰাটো বাদ দিয়ক, একদম গৰিহণাৰ যোগ্য। আৰু এনেকৈ নোহোৱাটোৰ বাবে যিখন পদক্ষেপ ল'ব লাগে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্ট কঠোৰ পদক্ষেপ লৈছে। আৰু তাৰে আপুনি এইমাত্ৰ ক'লে যে এতিয়া এই নিশা 10 বজাত এতিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এতিয়া DGP আৰু CPৰ লগত উচ্চস্তৰীয় বৈঠক হৈ আছে। এইকাৰণে হৈছে যিহেতু গুৰুত্বপূৰ্ণভাৱে এই বিষয়বিলাক লৈছে। বৈঠক হৈছে ভাল কথা, বা আজি যিটো অভিযান চলাইছে সেইটো ভাল কথা। কিন্তু প্ৰশ্ন এইবোৰেই থাকি যায় সদায় যে যেতিয়া ঘটনাটো হৈ যোৱাৰ আগত কিয় তেওঁলোকে ধৰিব নোৱাৰে দোষীক বা তেনেধৰণৰ দুষ্কৃতিকাৰী বা যিবোৰ মাষ্টাৰ মাইণ্ড থাকে তেওঁলোকে কিয় ধৰিব নোৱাৰে? কেৱল পাঞ্জাবাৰী নে? পাঞ্জাবাৰীৰ বাহিৰেও গুৱাহাটীৰ বিভিন্ন স্থানত যিবোৰত আলফাকে হওক, NDFB হওক বা অন্যান্য যিখিনি জেহাদী সংগঠনেই হওক, তেওঁলোকে যিবোৰ ঘাটি পেটি আছে, যিসকলে ইয়াত আৰু পৰিকল্পনা কৰিছে যে অসম অশান্ত কৰিব লাগে, উত্তপ্ত কৰিব লাগে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰে নেকি? বা কেৱল পাঞ্জাবাৰীত অভিযান চলাই এটা ঘটনা হোৱাৰ পিছত অভিযান চলাই গোলা বাৰুদ তাত উদ্ধাৰ কৰি তেওঁলোকে দায়িত্ব সামৰিব নেকি? এনেধৰণৰ কিন্তু প্ৰাসংগিক কিছু প্ৰশ্ন আজিৰ তাৰিখত উত্থাপিত হৈছে। আৰু সেইবাবেই বাৰে প্ৰতি এটা কথাই কোৱা গৈছে যে যিহেতু সংগ্ৰামৰ বিভিন্ন পথ থাকিব পাৰে, কিন্তু সশস্ত্ৰ সংগ্ৰামৰ এনেধৰণৰ কাৰোবাক মাৰি তেজৰ ফাকু খেলি কিবা দাবী লৈ কিবা অসম স্বাধীন কৰিব, তেনেকুৱা ধৰণৰ কথা কিন্তু কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে। শান্তিৰ টেবুলত আলোচনাৰ মাজেৰে সকলো কথাৰ মীমাংসা আছে, কিন্তু সেই মীমাংসাটো যেন নিবিচাৰে একাংশই, সেয়া হয়তো চৰকাৰী পক্ষতো থাকিব পাৰে, সেয়া বিৰোধী পক্ষতো থাকিব পাৰে, বা সেই সশস্ত্ৰ সংগ্ৰামটোৰ নিজৰ ভিতৰ চতে থাকিব পাৰে এটা চক্ৰ, যিটো চক্ৰই সদায় অশান্ত এটা পৰিৱেশ সৃষ্টি কৰি সদায় উত্তপ্ত কৰি ৰাখিব পাৰে এইখন অসম। অনুষ্ঠান ইয়াতে সামৰিছোঁ। আপোনালোক সকলোলৈকে ধন্যবাদ থাকিল।